ধৰণৰ কাম কাজ নকৰে তাৰ প্ৰতি আমি অসম চৰকাৰ তথা প্ৰশাসন আমি নজৰ ৰাখিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমি ছাত্ৰ সন্থাই চোকা নজৰ কিন্তু ৰাখিম। নিশ্চয় এইটো খুব দুৰ্ভাগ্যজনক। তেওঁলোকে আচলতে ইখনৰ বাছৰ পিছত ইখনৰ যেতিয়া কম্পিটিশ্যন লাগে তেতিয়া আমি নিজে চৰণ আচলতে নিজৰ চকুৰে দেখোঁ যে তেওঁলোকে কম্পিটিশ্যন কৰে, ইখন বাছ কেনেকৈ আগত যাব পাৰে, ইখন বাছ কেনেকৈ ইখনক পিছ পেলাই যাব পাৰে। এই খুব যেতিয়া এই দৌৰাত্মক হয় তেতিয়া কিন্তু খুব দুৰ্ঘটনা পতিত হয়। গতিকে তেওঁলোকে হৰ্ণৰ কথাই হওক যেতিয়াই তেতিয়া হৰ্ণটো বজাই পেলাই মানুহক অসুবিধাৰ সৃষ্টি কৰে। গতিকে আমি প্ৰশাসনক এটাই দাবী জনাব বিচাৰিছোঁ যে তেওঁলোকে আচলতে এই কথাখিনি কিন্তু তেওঁলোকে নজৰ ৰখাৰ দৰকাৰ আছে আৰু তেওঁলোকে কিন্তু বাছখন তাৰ মালিকসকলক তেওঁলোকে বুজাই তোলাৰ প্ৰয়োজন আছে আৰু যি বৰ জোৰে জোৰে যি চাউণ্ড বাজে এই হৰ্ণবিলাক নাইকিয়া কৰিব লাগে। মই এইটো ছাত্ৰ সন্থাৰ তৰফৰ পৰা আহ্বান জনাইছোঁ। এগৰাকী ছাত্ৰীক দুৰ্ব্যৱহাৰ কৰিছে আপুনি? গাড়ীখনত ষ্টুডেণ্ট নালিয়াপুলটো উঠাইছিলোঁ, শ্বৰ্টকাটতো গাড়ীখন পাতিছিলোঁ, আইতাই আৰু তাই উঠিছিলে। উঠা অৱস্থাত আমিতো ওচৰৰ মানুহ মানে মাইকী মানুহক ছিটখিনিত মানে উঠাই নিদিওঁ, মতা মানুহ থাকিলে মানে বিচাৰি বকুলত আপোনাৰ ছোৱালী দুজনী আৰু এটা ল'ৰা উঠিছিলে, মানে ছিট নাছিলে আৰু ষ্টুডেণ্ট নালিয়াপুলটো উঠালোঁ, শ্বৰ্টকাটতো ষ্টুডেণ্ট উঠে দুটা আৰু আপোনাৰ কনভাৰ্টতো উঠিছে। মানে সেনেকৈ খুচুৰা খুচি মানুহ মানে আপুনি ছোৱালীজনীৰ বিষয়ে কওক। ছোৱালীজনীক যে আপুনি দুৰ্ব্যৱহাৰ কৰিলে আপুনি চিটৰ পৰা কেলৈ উঠাই দিব লৈছিলে? মই ডিব্ৰুগড়ৰ পৰা অলৰেডি আপোনাৰ যেতিয়া আপোনাৰ লাহোৱাল পাওঁ অৱস্থাত মানে আপোনাৰ বকুলত ছোৱালী দুজনী উঠিছিলে, চিট ড্ৰাইভাৰজনে ক'লে যে চিট আছে নি চাই দিবা, ছোৱালী দুজনী বহাই দিবা যোৱা। মই ভিতৰলৈ গ'লোঁ। আপুনি আমি দেখিছোঁ তেখেতে নিজে ভিডিঅ' কৰিছে, আপুনি এনেকুৱা দুৰ্ব্যৱহাৰ কিয় কৰিছে? এগৰাকী মোবাইলটো কাঢ়ি ল'বলৈও উদ্যুক্ত হৈছে। ভাড়া খুজিবলৈ যোৱা নাই আৰু সেইটো মই তেওঁলোকক কাঢ়ি লৈছিলে। ভিডিঅ' এটা কৰিছিলে, মোৰ ভণ্টিক কিয় ভিডিঅ' কৰিছে, মই তোমালোক উঠাই দিয়া নাই, এনেকৈ কি আকৌ মাতিছে ঐ ঐ ঐ বুলি। আপোনাকতো বেয়া ব্যৱহাৰ কৰা, বেয়া ব্যৱহাৰ আপুনি বেয়া ব্যৱহাৰ কৰিছে, কিয় কৰিলে? ভুল হ'ল বাৰু। আজি বাছততো মানুহ উঠিবলৈ ছাত্ৰ ছাত্ৰীসকল উঠিবলৈ ভয় কৰে আপোনালোকৰ কাৰণে। নাই নকৰোঁ ছাৰ, আজিৰ কাৰণে তেনেকুৱা এটা ভুল হ'ল, আজিৰ পৰা নকৰোঁ। আপুনি এগৰাকী ছোৱালীক আপুনি হাত দিবৰ কাৰণে অধিকাৰটো আপোনাক কোনে? হাত দিয়া নাছিলোঁ। কেলৈ আপুনি হাত দিয়া? আপুনি মোবাইলটো কাঢ়ি ল'ব লোৱা মানে হাত দিয়া? মোবাইলটো ছাৰ ভুল হ'ল। মোবাইলটো মানে তাই ভিডিঅ' বনাই আছিলে, মই আইতাকৰ লগতে কথা পাতিছিলোঁ। আইতাই হেডফোন লগাই আছিলে, আইতাই ডিকম যাম বুলি ক'লে, ভাড়াও তোলা নাই। হেডফোন লগাই অৱস্থা বোলে কি হ'ল বুলি ক'লে। মই ক'লোঁ ভণ্টি ডিকমৰ আমি মানুহ বহি আছে, ডিকমৰটো আমি চিট নিদিওঁ, বহি আছোঁ আকৌ অকণমান আগৰ পৰা চিটটো দি দিবা। মহিলা আসন সুৰক্ষিত হয় বাছত, আপোনালোকে মহিলাসকলক চিট নিদিয়ে কিয়? মহিলাৰ কাৰণে চিট বিচাৰিছিলোঁ, মই বিচাৰিবলৈ গৈছিলোঁ বেক চাইডে। তেতিয়া ছোৱালীজনী আৰু আইতাজনী বহি আছে, মই তাইক উঠাই দিয়া নাই। আমি ডিকম বুলি কওঁতে মই ডিকম আগৰ পৰা পাই যাব। আইতাক তাই মানে হেডফোন লগাই আছিলে, আইতাক যিনি ওচৰতে বহি আছিলে। আপোনাৰ নামটো? নামটো এনেকৈ মাইনা বুলি জানে, অৰিজিনেল জিপু দাস। ঘৰ ক'ত? অৰিজিনেল বগীবিল। মই মানে AMC পৰা উঠিছিলোঁ আৰু ডিকমত নামিম বুলি কৈছোঁ মই ড্ৰাইভাৰক, কিন্তু তেওঁ একো নক'লে মানে। তেতিয়া তেওঁ কৈছে কি পিছফালে চিট আছে, গৈ পিনে বহি যাওঁ। মই মোৰ আইতাক লৈ পিনে পিছফালে গুচি গ'লোঁ বহিবৰ কাৰণে। যেতিয়া ভাড়া ল'বলৈ আহিছে তেতিয়া মানে তেওঁ কৈছে কি তুমি ডিকমত নামিবা যদি তোমাক কোনে উঠিবলৈ ক'লে। তো মই ক'লোঁ কি আমি যেতিয়া ডিকমত নামিম আমি দুটা মানুহ সুধি পিনে উঠিছোঁ, চবকেতো সুধিব নোৱাৰি না কি এটা বাছত কিমান মানুহ আছে আমি কেনেকৈনো গম পাম। তাৰপাছত তেওঁ ক'লে যে নহয় এনেকৈ নহ'ব, আমি চিটেই নিদিওঁ, ডিকমত উঠিব ক'লে তোমাক কোনে উঠিব ক'লে। এটা এগ্ৰেছিভ নেচাৰ আছিলে। চিটত ঘুচিয়াই পিনে তেওঁ কৈছে কি ছোৱালী মানুহ হয় বুলি এতিয়ালৈকে চিটত বহি আছে, নহ'লে কাপোৰ চাপোৰ ছিঙি ফালি পিনে চৰ মাৰি পিনে বাছৰ পৰা পেলাই দিলোঁ হয়। তো এইটো শুনাৰ পাছত মই এজ এ सेफ्टी मेजर्स आई स्टार्टेड रिकॉर्डिंग हिज वीडियो एंड वाइल रिकॉर्डिंग द वीडियो ही वेंट टू अग्रेसिव। और उसके बाद वो खुद बोलने लगे कि ऐसा कैसे वीडियो बना रही हो, तुम कुछ भी कर लो, वीडियो बना लो, मेरा कुछ नहीं उखाड़ पाओगी, तुम्हारे जैसे बहुत आए ये वो। फिर जाके उन्होंने मेरे हाथ से फ़ोन छीन लिया जब मैं वीडियो कर रही थी। मेरे हाथ में बैग में पेपर स्प्रे था, थैंक गॉड मैं हमेशा अपने बैग में पेपर स्प्रे कैरी करती हूँ। और जब मेरे बैग में पेपर स्प्रे था तो उसके लिए मैंने बोला कि दे दो फ़ोन मेरा, अच्छे से मैं बात कर रही हूँ, दे दो मेरा फ़ोन वरना मैं यूज़ कर सकती हूँ।
उसके बाद ड्राइवर भी, जिसको मैं पूछ के उठी थी, तो ड्राइवर ने भी मेरा सपोर्ट किया नहीं। वहाँ पे भी ड्राइवर ये बोल रहा था, उसको सपोर्ट करके बोल रहा था कि तुम ऐसे क्यों बिहेव कर रही हो, तुमको यहीं पे उतरना पड़ेगा। मैंने कहा कि जब मैं बोल के उठी हूँ डिकम में ना उतरूंगी, तो मैं लाहौल में क्यों उतरूँ, मुझे बीच रास्ते पे क्यों उतारे हो। ऊपर से मेरी नानी, मैं चलूँ मेरा कुछ नहीं है, मेरी नानी हॉस्पिटल से लेके आ रही हूँ मैं उनको, एजड है वो 75 ईयर्स ओल्ड का। तो उनके साथ तो ऐसा बिहेवियर नहीं करना चाहिए ना। मैं अभी आधे रास्ते में दोपहर के 2 बजे मैं कैसे जाऊंगी वापस से घर। तो उन्होंने बोला कि तुमको भाड़ा देने का ज़रूरत है, तुम बस अभी चुपचाप से बस से उतर जाओ। तो वहाँ पे मुझे लगा कि नानी को हैरेसमेंट नहीं होना चाहिए, तो मैं उतर गई मतलब तुरंत बस से। एंड फिर जाके मैं बस का वीडियो कर रही थी, तो उन्होंने थ्रेटन किया मुझे ओपनली कि तुम्हारी जैसा लड़की डिक्कम में नहीं रहने देंगे, तुम्हारा चेहरा देख लिया है हमने, तुमको मैं बाद में देख लूँगा। तो मतलब वो सेफ्टी के लिए बहुत बड़ा एक बात हो गया मेरे लिए। एजाहार दाखिल কৰিছে